আনন্দ উৎসাহ আৰু ইয়ে আমাৰ অসমীয়াৰ পৰিচয়। মই বহাগ বিহুৰ পবিত্ৰ উৎসৱৰ আনন্দ উৎসৱত আপোনালোক সকলোকে মই মোৰ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছো। যোৱা বছৰ এই বহাগ বিহুৰ সময়তে আমি গুৱাহাটীত 12,000 যুৱক যুৱতীক লৈ গৈছিলো। চাবুৱাৰ পৰাও বহুত যুৱক যুৱতী গৈছিলে। 200 গিনিজ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহু উপভোগ কৰিছিলে। বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছিলে। অহাবাৰ আমি চিন্তা কৰিছো যে 25,000 বিহুৱা বিহুৱতী লৈ আমি দিল্লীত গৈ বিহু নাচিম একেলগে। শ্ৰদ্ধা ৰাইজ, এই ইলেকশ্যন নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰাৰ ইলেকশ্যন। মোদী ডাঙৰীয়াই অসমক মনেদি ভাল পায়, অন্তৰেদি ভাল পায়, প্ৰাণেদি ভাল পায়। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেখেত 26 বাৰ অসমলৈ আহিছে। জাপানত যাওক, আমেৰিকাত যাওক, দিল্লীলৈকে যাওক, অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাখন তেওঁ ডিঙিত ৰাখে। কোভিডৰ যেতিয়া ভেকচিন ল'ব তেওঁ দিল্লীৰ হস্পিটালত গৈছিল, তেতিয়াও ডিঙিত তেওঁ গামোচা। মই তেওঁক সুধিছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি গুজৰাটৰ মানুহ, ভেকচিন ল'ব, গুজৰাটৰ গামোচা নলৈ ভেকচিন লোৱা দিনাখন আপুনিনো অসমীয়া গামোচাখন কিয় ল'লে? বোলে মই নাজানো, গামোচাখন দেখিলেই মই সাহস পাওঁ, গামোচাখন দেখিলেই মই প্ৰেৰণা পাওঁ। আজি কংগ্ৰেছৰ দিনত কি হৈছিলে? সদায় কাজিৰঙাত এটাৰ পিছত এটা গড় মৰিব। খৰ্গবিলাক কোনে লৈ যায় ভগৱান জানে। মোদী ডাঙৰীয়া কাজিৰঙাত আহে, ৰাতি থাকে, গড়ৰ ছবি উঠাই টুইটাৰ ফেচবুকেদি সমগ্ৰ পৃথিৱী জনপ্ৰিয় কৰি তোলে। আজি আপোনালোকে দেখা পাইছে যে কেতিয়াও কোনো কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত ৰাতি থকা নাছিল। কংগ্ৰেছৰ কোনো প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত আহিলে, ডিব্ৰুগড়ত আহিলে গামোচা পিন্ধালো বেলেগ কথা, কিন্তু দিল্লীত কোনেও গামোচা পিন্ধা নাছিল আৰু বাৰে বাৰে অসমলৈ অহা নাছিল। লাচিত বৰফুকনৰ 145 ফুটৰ প্ৰতিমাও কোনো প্ৰধানমন্ত্ৰীয়ে বনাব সাহস কৰা নাছিল।